আজি ৰিসেপশন ব্ৰাইড আছিলে ৰঙিয়াৰ পৰা মই কিয় এডিট কৰিব পাহৰি গৈছিলো বিয়াখন আছিলে জানুৱাৰীতে তো দেখিছেনে যোনদিনা দেৰি হয় সেইদিনাখনে ট্ৰেইনেও ইমান লেট মাৰে আমাক যাই পাব দিছিলে 6:30টাত আমি গৈ পালো 7টা বজাত বাজনী পুৰা ৰেডি হৈ আছিল আমি গৈ জলদি মেকআপৰ বস্তু গোটেইখিনি উলিয়াই ললো আজি মোক এসিষ্ট কৰিছিলে মোক ভন্টিয়ে তো তাই বস্তুখিনি মোক গোটেই যোগাৰ কৰি দি আছে তো বাজনীয়ে আজিৰ মেকআপটো অলপ নিউডত বিচাৰিছিলে একদম সাটল লুক এটা অলপ সাউথ টাইপৰ মানে ইমান বেছি হেভি আইজ হেতে বিচৰা নাই তো কেনেকুৱা পালে জনাব আজিৰ বাজনীয়ে ৰিয়েল ফ্লাৱাৰ ল'ব বিচৰা নাছিলে সো তেখেতে কোৱাৰ মতে মই তেওঁক আৰ্টিফিচিয়েল ফ্লাৱাৰেৰে বানটো সজাই দিছো তো কিবা অসুবিধা পাইছিলে বুলি ক'লে তেখেতে আজি লগতে ব্ৰাইডৰ লগতে পাৰ্টি মেকআপ কৰিলো মই 3-4টা মান চাগে ইমান এক্স্যাক্টলি মোৰ মনত নাই যেহেতু ক্লিপছ বিলাক তেনেকুৱাকে নাই ন তো ইফালে মই ব্ৰাইডক কৰি আছো সিফালে ভন্টিয়ে দুটামান পাৰ্টি মেকআপ কৰিছে আকৌ মই নেক্সট হেয়াৰ ষ্টাইল বিলাক কৰি দি আছো তো কেনেকুৱা লাগিলে জনাব ফাইনেল লুকটো আহি আছে তো সকলোৰে ভিডিঅ' ক্লিপছ বিলাক লোৱা নহল যেহেতু আমি দুয়ো অকলে গৈছিলো তো আপোনালোকে জনাব যদি ভাল পায় মোক কন্টেক্ট কৰিব পাৰে আপোনালোকৰ বিশেষ দিনটোৰ কাৰণে থেংক ইউ